বছৰটোৰ প্ৰায় প্ৰতিটো দিনতে পালন কৰা হয় বিভিন্ন দিৱস। বছৰটোৰ প্ৰতিটো দিনৰে আছে সুকীয়া তাৎপৰ্য। গতিকে মই প্ৰিয়ামী গগৈয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো, য'ত আছে গোটেই বছৰটোত পালন কৰা দিৱসসমূহ। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু লগতে যদি ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। বছৰটোত পালন হোৱা বিভিন্ন দিৱস। 1 জানুৱাৰীত 3টা দিৱস পালন কৰা হয়: জনতাৰ দিন, বিশ্ব পৰিয়াল দিৱস আৰু কিউবাৰ মুক্তি দিৱস। 4 জানুৱাৰীত পালন কৰা হয় বিশ্ব ব্ৰেইল দিৱস আৰু ম্যানমাৰৰ স্বাধীনতা দিৱস। 9 জানুৱাৰীত পালন কৰা হয় প্ৰৱাসী ভাৰতীয় দিৱস। 10 জানুৱাৰীত পালন কৰা হয় বিশ্ব হাস্য দিৱস। 12 জানুৱাৰীত পালন কৰা হয় বিবেকানন্দ জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস। 15 জানুৱাৰীত পালন কৰা হয় সেনা দিৱস আৰু ক্ৰোয়েছিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 17 জানুৱাৰীত পালন কৰা হয় শিল্পী দিৱস। 21 জানুৱাৰীত পালন কৰা হয় মণিপুৰ দিৱস। 23 জানুৱাৰীত পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস আৰু নেতাজী দিৱস। 25 জানুৱাৰীত পালন কৰা হয় হিমাচল প্ৰদেশ দিৱস আৰু ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। 26 জানুৱাৰীত পালন কৰা হয় গণৰাজ্য দিৱস, আন্তঃৰাষ্ট্ৰীয় সীমা শুক্ল দিৱস আৰু অষ্ট্ৰেলিয়া দিৱস। 30 জানুৱাৰীত পালন কৰা হয় শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণী দিৱস আৰু সৰ্বোদয় দিৱস। 31 জানুৱাৰীত পালন কৰা দুটা দিৱস হৈছে মেডাম মেফি আৰু নাউৰুৰ স্বাধীনতা দিৱস। 2 ফেব্ৰুৱাৰীত পালন কৰা হয় বিশ্ব জলাশয় দিৱস। 3 ফেব্ৰুৱাৰীত পালন কৰা হয় চিলাৰায় দিৱস। 4 ফেব্ৰুৱাৰীত পালন কৰা হয় বিশ্ব কৰ্কট দিৱস, নিউজিলেণ্ড দিৱস আৰু শ্ৰীলংকাৰ স্বাধীনতা দিৱস। 7 ফেব্ৰুৱাৰীত পালন কৰা হয় গ্ৰেনেডাৰ স্বাধীনতা দিৱস। 8 ফেব্ৰুৱাৰীত পালন কৰা হয় বিদ্যাৰ্থী দিৱস। 11 ফেব্ৰুৱাৰীত পালন কৰা হয় মিতভাস দিৱস আৰু ইৰাণৰ ইছলামিক বিপ্লৱ বিজয় দিৱস। 14 ফেব্ৰুৱাৰীত পালন কৰা হয় ভেলেণ্টাইন দিৱস। 16 ফেব্ৰুৱাৰীত পালন কৰা হয় লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 18 ফেব্ৰুৱাৰীত পালন কৰা হয় গাম্বিয়াৰ স্বাধীনতা দিৱস। 20 ফেব্ৰুৱাৰীত পালন কৰা হয় বিশ্ব সামাজিক ন্যায় দিৱস আৰু অৰুণাচল আৰু মিজোৰাম দিৱস। 21 ফেব্ৰুৱাৰীত পালন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস। 24 ফেব্ৰুৱাৰীত পালন কৰা দিৱসটো হৈছে কেন্দ্ৰীয় আবকাৰী দিৱস। 28 ফেব্ৰুৱাৰীত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। 3 মাৰ্চত পালন কৰা দিৱস দুটা হৈছে বুলগেৰিয়াৰ স্বাধীনতা দিৱস আৰু মৰক্কোৰ ৰাষ্ট্ৰীয় দিৱস। 4 মাৰ্চত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস। 8 মাৰ্চত পালন কৰা দিৱস দুটা হৈছে আন্তৰ্জাতিক নাৰী দিৱস আৰু বিশ্ব সাক্ষৰতা দিৱস। 12 মাৰ্চত পালন কৰা দিৱস দুটা হৈছে গেবনৰ ৰাষ্ট্ৰীয় দিৱস আৰু মৰিছাছৰ স্বাধীনতা দিৱস। 15 মাৰ্চত পালন কৰা দিৱসটো হৈছে ইটালীৰ ৰাষ্ট্ৰীয় দিৱস। 18 মাৰ্চত পালন কৰা দিৱসটো হৈছে বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস। 20 মাৰ্চত পালন কৰা দিৱসটো হৈছে টিউনিছিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 21 মাৰ্চত পালন কৰা দিৱস চাৰিটা হৈছে বিশ্ব বন দিৱস, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস, বিশ্ব কাব্য দিৱস আৰু নামিবিয়াৰ স্বাধীনতা দিৱস। 22 মাৰ্চত পালন কৰা দিৱসটো হৈছে বিশ্ব জল দিৱস। 23 মাৰ্চত পালন কৰা দিৱসটো হৈছে বিশ্ব বতৰ বিজ্ঞান দিৱস। 24 মাৰ্চত পালন কৰা দিৱসটো হৈছে বিশ্ব যক্ষ্মা দিৱস। 25 মাৰ্চত পালন কৰা দিৱসটো হৈছে গ্ৰীচৰ স্বাধীনতা দিৱস। 26 মাৰ্চত পালন কৰা দিৱসটো হৈছে বাংলাদেশৰ স্বাধীনতা দিৱস। 27 মাৰ্চত পালন কৰা দিৱসটো হৈছে বিশ্ব থিয়েটাৰ দিৱস। 1 এপ্ৰিলত পালন কৰা দিৱস তিনিটা হৈছে এপ্ৰিল ফুল, ইৰাণৰ ৰাষ্ট্ৰীয় দিৱস আৰু উৰিষ্যা দিৱস। 3 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে গিনিৰ ৰাষ্ট্ৰীয় দিৱস। 4 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে আন্তৰ্জাতিক খনি সজাগতা দিৱস আৰু সেনেগালৰ ৰাষ্ট্ৰীয় দিৱস। 5 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস আৰু সমতা দিৱস। 7 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে জালিয়ানৱালাবাগ দিৱস আৰু বিশ্ব স্বাস্থ্য দিৱস।
14 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে অগ্নিসেৱা দিৱস আৰু আম্বেদকাৰ জয়ন্তী। 15 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস। 16 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দিৱস। 17 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে বিশ্ব হেমোফিলিয়া দিৱস আৰু চিৰিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 18 এপ্ৰিলত পালন কৰা দিৱস দুটা হৈছে বিশ্ব ঐতিহ্য দিৱস আৰু জিম্বাবৱেৰ স্বাধীনতা দিৱস। 22 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে ধৰিত্ৰী দিৱস। 23 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে বিশ্ব গ্ৰন্থ আৰু গ্ৰন্থস্বত্ব দিৱস। 24 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে মানৱ একতা দিৱস। 26 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে তানজানিয়াৰ ঐক্য দিৱস। 27 এপ্ৰিলত পালন কৰা দিৱস তিনিটা হৈছে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস, টেগুৰ স্বাধীনতা দিৱস আৰু বিশ্ব ডিজাইন দিৱস। 28 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰীয় দিৱস। 29 এপ্ৰিলত পালন কৰা দিৱসটো হৈছে বিশ্ব নৃত্য দিৱস। 1 মে'ত পালন কৰা দিৱসটো হৈছে মে' দিৱস। 3 মে'ত পালন কৰা দিৱস দুটা হৈছে বিশ্ব এজমা দিৱস আৰু সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস। 4 মে'ত পালন কৰা দিৱসটো হৈছে খনি শ্ৰমিক দিৱস। 5 মে'ত পালন কৰা দিৱসটো হৈছে নেদাৰলেণ্ডৰ স্বাধীনতা দিৱস। 8 মে'ত পালন কৰা দিৱসটো হৈছে বিশ্ব ৰেড ক্ৰছ দিৱস। 9 মে'ত পালন কৰা দিৱস তিনিটা হৈছে ইউৰোপ দিৱস, চেক প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় দিৱস, বিশ্ব থেলাছমিয়া দিৱস। 10 মে'ত পালন কৰা দিৱসটো হৈছে ইজৰাইলৰ জাতীয় দিৱস। 11 মে'ত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। 12 মে'ত পালন কৰা দিৱস দুটা হৈছে বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব ধাত্ৰী দিৱস। 13 মে'ত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় সংহতি দিৱস। 14 মে'ত পালন কৰা দিৱস দুটা হৈছে ইজৰাইলৰ স্বাধীনতা দিৱস আৰু পাৰাগুৱেৰ স্বাধীনতা দিৱস। 15 মে'ত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস। 17 মে'ত পালন কৰা দিৱস তিনিটা হৈছে আন্তঃৰাষ্ট্ৰীয় সমাজ দিৱস, বিশ্ব দূৰসংযোগ দিৱস আৰু নৰৱেৰ সংবিধান দিৱস। 18 মে'ত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। 21 মে'ত পালন কৰা দিৱসটো হৈছে সন্ত্ৰাসবাদ বিৰোধী দিৱস। 22 মে'ত পালন কৰা দিৱসটো হৈছে য়েমেনৰ ৰাষ্ট্ৰীয় দিৱস। 24 মে'ত পালন কৰা দিৱস দুটা হৈছে এৰিট্ৰিয়াৰ স্বাধীনতা দিৱস আৰু কমনৱেলথ দিৱস। 25 মে'ত পালন কৰা দিৱসটো হৈছে জৰ্ডানৰ স্বাধীনতা দিৱস। 28 মে'ত পালন কৰা দিৱস দুটা হৈছে আজাৰবাইজানৰ স্বাধীনতা দিৱস আৰু ইথিঅ'পিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 30 মে'ত পালন কৰা দিৱসটো হৈছে ক্ৰোৱেছিয়াৰ ৰাষ্ট্ৰীয় দিৱস। 31 মে'ত পালন কৰা দিৱসটো হৈছে বিশ্ব ধঁপাত বিৰোধী দিৱস। 1 জুনত পালন কৰা দিৱস দুটা হৈছে চমুৱাৰ ৰাষ্ট্ৰীয় দিৱস আৰু পশ্চিম চাহাৰাৰ ৰাষ্ট্ৰীয় দিৱস। 2 জুনত পালন কৰা দিৱসটো হৈছে ইটালীৰ ৰাষ্ট্ৰীয় দিৱস। 3 জুনত পালন কৰা দিৱসটো হৈছে মণ্টেনিগ্ৰোৰ স্বাধীনতা দিৱস। 4 জুনত পালন কৰা দিৱস দুটা হৈছে আন্তঃৰাষ্ট্ৰীয় শিশু নিৰ্যাতন বিৰোধী দিৱস আৰু টুংগাৰ স্বাধীনতা দিৱস। 5 জুনত পালন কৰা দিৱস তিনিটা হৈছে বিশ্ব পৰিৱেশ দিৱস, চাৰ্বিয়াৰ মুক্তি দিৱস আৰু চিচিলিৰ স্বাধীনতা দিৱস। 6 জুনত পালন কৰা দিৱসটো হৈছে ছুইডেনৰ ৰাষ্ট্ৰীয় দিৱস। 10 জুনত পালন কৰা দিৱসটো হৈছে পৰ্তুগালৰ জাতীয় দিৱস। 12 জুনত পালন কৰা দিৱস তিনিটা হৈছে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস, ৰাছিয়াৰ স্বাধীনতা দিৱস আৰু ফিলিপাইনছৰ স্বাধীনতা দিৱস। 14 জুনত পালন কৰা দিৱসটো হৈছে বিশ্ব ৰক্তদাতা দিৱস। 18 জুনত পালন কৰা দিৱসটো হৈছে বিশ্ব বনভোজ দিৱস। 20 জুনত পালন কৰা দিৱস তিনিটা হৈছে ৰাভা দিৱস, বিশ্ব শৰণাৰ্থী দিৱস আৰু পিতৃ দিৱস। 21 জুনত পালন কৰা দিৱসটো হৈছে বিশ্ব সংগীত দিৱস। 25 জুনত পালন কৰা দিৱসটো হৈছে মোজাম্বিকৰ স্বাধীনতা দিৱস। 26 জুনত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস। 27 জুনত পালন কৰা দিৱসটো হৈছে জিবুটিৰ স্বাধীনতা দিৱস। 1 জুলাইত পালন কৰা দিৱস চাৰিটা হৈছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কানাডা দিৱস, ৰুৱাণ্ডাৰ স্বাধীনতা দিৱস আৰু সোমালিয়াৰ জাতীয় দিৱস। 4 জুলাইত পালন কৰা দিৱসটো হৈছে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিৱস। 5 জুলাইত পালন কৰা দিৱসটো হৈছে কেপ ভাৰ্ডেৰ স্বাধীনতা দিৱস। 6 জুলাইত পালন কৰা দিৱস দুটা হৈছে কোমোৰাছৰ স্বাধীনতা দিৱস আৰু গল্পৰ দিৱস। 7 জুলাইত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস। 11 জুলাইত পালন কৰা দিৱসটো হৈছে বিশ্ব জনসংখ্যা দিৱস। 18 জুলাইত পালন কৰা দিৱসটো হৈছে নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস। 20 জুলাইত পালন কৰা দিৱসটো হৈছে কলম্বিয়াৰ স্বাধীনতা দিৱস। 21 জুলাইত পালন কৰা দিৱসটো হৈছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিৱস। 26 জুলাইত পালন কৰা দিৱস দুটা হৈছে কাৰ্গিল বিজয় দিৱস আৰু মালদ্বীপৰ স্বাধীনতা দিৱস। 3 আগষ্টত পালন কৰা দিৱসটো হৈছে বিশ্ব বন্ধুত্ব দিৱস। 6 আগষ্টত পালন কৰা দিৱস তিনিটা হৈছে হিৰোশ্বিমা দিৱস, বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস আৰু বলিভিয়াৰ স্বাধীনতা দিৱস। 9 আগষ্টত পালন কৰা দিৱস তিনিটা হৈছে নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস আৰু বিশ্ব খিলঞ্জীয়া লোক দিৱস। 13 আগষ্টত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস। 14 আগষ্টত পালন কৰা দিৱসটো হৈছে পাকিস্তানৰ স্বাধীনতা দিৱস। 15 আগষ্টত পালন কৰা দিৱস দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস আৰু দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস। 20 আগষ্টত পালন কৰা দিৱসটো হৈছে সদ্ভাৱনা দিৱস। 29 আগষ্টত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। 1 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে ভাৰতীয় জীৱন বীমা দিৱস। 3 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস। 5 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে শিক্ষক দিৱস। 8 ছেপ্টেম্বৰত পালন কৰা দিৱস দুটা হৈছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস আৰু ডক্টৰ ভূপেন হাজৰিকা জন্মদিন। 10 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। 14 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে হিন্দী দিৱস। 15 ছেপ্টেম্বৰত পালন কৰা দিৱস দুটা হৈছে অভিযন্তা দিৱস আৰু সঞ্চয়িকা দিৱস। 26 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব বধিৰ দিৱস। 27 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব পৰ্যটন দিৱস। 28 ছেপ্টেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব জলাতংক দিৱস। 1 অক্টোবৰত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস। 2 অক্টোবৰত পালন কৰা দিৱসটো হৈছে গান্ধী জয়ন্তী। 3 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব আৱাস দিৱস। 4 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব পশু কল্যাণ দিৱস। 8 অক্টোবৰত পালন কৰা দিৱসটো হৈছে ভাৰতীয় বায়ু সেনা দিৱস। 9 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব ডাক সেৱা দিৱস। 10 অক্টোবৰত পালন কৰা দিৱস দুটা হৈছে বিশ্ব মানসিক স্বাস্থ্য দিৱস আৰু ৰাষ্ট্ৰীয় ডাক সেৱা দিৱস। 13 অক্টোবৰত পালন কৰা দিৱসটো হৈছে আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস। 14 অক্টোবৰত পালন কৰা দিৱস দুটা হৈছে বিশ্ব মান দিৱস আৰু বিশ্ব অংগদান আৰু সংৰোপণ দিৱস। 15 অক্টোবৰত পালন কৰা দিৱস দুটা হৈছে বিশ্ব শুভ্ৰদণ্ড দিৱস আৰু বিশ্ব হাত ধোৱা দিৱস। 16 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব খাদ্য দিৱস। 17 অক্টোবৰত পালন কৰা দিৱস দুটা হৈছে অসম ক্ৰীড়া দিৱস আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস। 20 অক্টোবৰত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। 24 অক্টোবৰত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰসংঘ দিৱস। 29 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব ষ্ট্ৰোক দিৱস। 30 অক্টোবৰত পালন কৰা দিৱসটো হৈছে বিশ্ব মিতব্যয়ী দিৱস। 31 অক্টোবৰত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় সংহতি দিৱস। 5 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে ভূপেন হাজৰিকাৰ মৃত্যু দিৱস। 9 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে ন্যায় সেৱা দিৱস। 11 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস। 14 নৱেম্বৰত পালন কৰা দিৱস দুটা হৈছে শিশু দিৱস আৰু বিশ্ব মধুমেহ দিৱস। 16 নৱেম্বৰত পালন কৰা দিৱস দুটা হৈছে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। 17 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস।
18 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে স্থল সেনা দিৱস। 19 নৱেম্বৰত পালন কৰা দিৱস তিনিটা হৈছে কৌমী একতা দিৱস, নাগৰিক দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস। 21 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব হেল্ল' দিৱস। 24 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে লাচিত দিৱস। 26 নৱেম্বৰত পালন কৰা দিৱসটো হৈছে আইন দিৱস। 1 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে বিশ্ব এইডছ দিৱস। 2 ডিচেম্বৰত পালন কৰা দিৱস দুটা হৈছে চুকাফা দিৱস আৰু কম্পিউটাৰ সাক্ষৰতা দিৱস। 3 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস। 4 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে নৌসেনা দিৱস। 7 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে সেনা বাহিনীৰ পতাকা দিৱস। 10 ডিচেম্বৰত পালন কৰা দিৱস দুটা হৈছে মানৱ অধিকাৰ দিৱস আৰু শক্তি সংৰক্ষণ দিৱস। 15 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে দলিত অধিকাৰ দিৱস। 18 ডিচেম্বৰত পালন কৰা দিৱস দুটা হৈছে সংখ্যালঘুৰ অধিকাৰ দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস। 23 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে কৃষক দিৱস। 26 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। 29 ডিচেম্বৰত পালন কৰা দিৱসটো হৈছে কবিতাৰ দিন। ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।